তেতিয়া সেই প্ৰভুৱে আমাৰ কাৰণে মাৰ আচলত গাখীৰ দিছে। যদি মাৰ আচলত গাখীৰ নিদিলেহেঁতেন আমি জন্ম হোৱাৰ পাছতেই মৰি থাকিলোহেঁতেন। মাতৃৰ যিটো গৰ্ভ, য'ত শ্বাস প্ৰশ্বাস লোৱাৰ কোনো ব্যৱস্থা নাই, বিষ্ঠা মূত্ৰৰে ভৰা, য'ত নেকি পেলু আছে, কৃমি আছে, য'ত শ্বাস প্ৰশ্বাস লোৱাৰ এটা ব্যৱস্থা নাই, ভৰি হাত মেলিব নোৱাৰি। আৰু সেই গৰ্ভৰ ভিতৰতো প্ৰভুৱে আমাক সুৰক্ষিত কৰি ৰাখিছে। এইজন প্ৰভু, এইজন আমাৰ ইষ্টদেৱ। আৰু সেইজনে যিজনে জীৱন দিছে, যিজনে প্ৰাণ দিছে, যিজনে মোৰ জীয়াই থকাৰ সৰ্বোচ্চ সমল দিছে, সেইজনক আমি অহৰহ কৃতজ্ঞতা জনাব লাগে। সেইজনক কৃতজ্ঞতা এই কাৰণেই জনাব লাগে, আমাৰ হৃদয়খন যাতে ৰসেৰে ভৰি পৰে। কৃতজ্ঞতাহীন জীৱন মৰুভূমি সদৃশ, তাত অনুভৱ নাথাকে, তাত ৰস নাথাকে। গতিকে আমাক এই কথাটোকে শ্ৰীমদ ভাগৱতৰ অমৃতময় বাণীৰ প্ৰথম আজি আমাক দিছে কৃতজ্ঞতা। আমি জীৱনটো কৃতজ্ঞতাৰে ভৰাব লাগে। কাৰোবাৰ পৰা অকণমান সহায় পাইছে কেতিয়াবা, জীৱনত কেতিয়াও নাপাহৰিব। সেই দুখৰ দিনত কোনোবাই 100 টকা দিছে আপোনাক, সেই 100 টকাই আপোনাৰ জীৱন ৰক্ষা কৰিছে। সেই 100 টকাই আপোনাৰ জীৱনৰ এটা ভয়ানক সমস্যাৰ পৰা ৰক্ষা কৰিছে। আপুনি পাছত হয়তো কৰোড়পতি হ'ব পাৰে, কিন্তু সেই 100 টকাৰ মূল্যটো এই কৰোড় টকাতকৈও অধিক। কোনোবা এটা দিন বিপদৰ সময়ত ওচৰত আহি মাতষাৰ লগাইছে, হেৰা চিন্তা নকৰিবা, আমি আছো নহয়, আমি আছো নহয়, আমি তোমাৰ ওচৰত আছো, আমি তোমাৰ ওচৰত আছো, আৰু তুমি চিন্তা নকৰিবা, আমি আছো। এই যিটো এজনে আপোনাক সাহস দিলে, এজনে আপোনাক সহায়ৰ হাত আগবঢ়ালে, এজনে আপোনাক মনোবল যোগালে, এইটো অলপ সহায় বুলি নাভাবিব। এজন মানুহে গছত ওলমি দিলেহেঁতেন হতাশাত, এজন মানুহে হতাশাগ্ৰস্ত হৈ গছত ওলমি দিলেহেঁতেন, কিন্তু এজন বন্ধুৱে, এজন গাঁৱৰ ওচৰ চুবুৰীয়াই যেতিয়া থিয় হৈ গ'ল, চিন্তা নকৰিবা, আমি আছো, তুমি ভয় নকৰিবা, আমি তোমাৰ লগত আছো, তোমাক আমি কেতিয়াও এৰি নিদিওঁ। জীৱন ৰক্ষা কৰিলে, জীৱন ৰক্ষা কৰিলে এইজনক কাহানিও নাপাহৰিব। আমি কিন্তু মানুহৰ এটা স্বভাৱ, আমি পাহৰি যাওঁ। আমাৰ হৃদয়ত প্ৰায় কৃতজ্ঞতাবোৰ নাথাকে। আমি কাৰোবাৰ পৰা সহায় পোৱাৰ পাছত সেই সহায়লৈ মনত নেপেলাওঁ। কোনোবাই উপকাৰ কৰিলে আমি সেই উপকাৰৰ প্ৰতিদান দিব নাজানো, অনুভৱ কৰিব নাজানো। সেইকাৰণে আমাক এই কথাটো কৈছে, যদি আমি সেই প্ৰতিদান কৰাৰ বিনিময়ত অন্তত কৃতজ্ঞতা, কোনোবাই উপকাৰ কৰাৰ বিনিময়ত অন্তত কৃতজ্ঞতা, অন্তত পিতৃ মাতৃয়ে জীৱনৰ সৰ্বস্ব মোৰ কাৰণে ত্যাগ কৰাৰ পাছত কৃতজ্ঞতা, এইটোৱে পিতৃ মাতৃৰ শ্ৰাদ্ধৰূপী শ্ৰদ্ধা। গতিকে সেইকাৰণে আমাক আজি শ্ৰীমদ ভাগৱতৰ অমৃতময় বাণীৰ আৰম্ভণিতে এখন কৃতজ্ঞ হৃদয়, এখন কৃতজ্ঞ হৃদয় যাৰ থাকিব, এই হৃদয়ৰ মাজত অনুভূতি থাকিব, এই হৃদয়ৰ মাজত অনুভৱ থাকিব, এই হৃদয়ৰ মাজত শ্ৰদ্ধা থাকিব, এই হৃদয়ৰ মাজতেই প্ৰেম আৰু ভক্তি থাকিব। কিন্তু যেতিয়া আমি এই কৃতজ্ঞতা এৰি দিম, তেতিয়া আমাৰ হৃদয় টান হ'ব, ৰসহীন হ'ব, শিলৰ নিচিনা হ'ব। তাত ৰস নাথাকিব, প্ৰেম নাথাকিব, কৃতজ্ঞতা নাথাকিব, কৰুণা নাথাকিব। তেতিয়া আমি মানুহ ৰসহীন, ক্ষমাহীন, অনুভৱহীন হৈ পৰিম।
এইখিনিকে আজি শ্ৰীমদ ভাগৱতৰ অমৃত বিন্দু ৰূপে আলোচনা কৰিলোঁ আৰু আজিৰ বিষয়টো আছিলে ভগৱান কৃষ্ণৰ শিশু লীলা। কিন্তু আজি প্ৰায় 8টা বাজিলেই। আজি আমাৰ শ্ৰোতাসকল অকণমান কালিও অহাত দেৰি হোৱাৰ কাৰণেই কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, ভাগৱত যিহেতু 7 দিনীয়া, আমি অকল এটা খণ্ডত আলোচনা কৰিছোঁ। কেলে আধৰুৱা জ্ঞানে, আধৰুৱা শিক্ষাই, আধৰুৱা জীৱনে আমাৰ দুখৰ কাৰণ। অল্প বিদ্যা ই ভয়ংকৰ। জ্ঞান ল'লে পুৰা লওক, আৰু যদি আধৰুৱা জ্ঞান লয় তেতিয়া আপোনাৰ জীৱনৰ দুখ আৰু কষ্টৰ সীমা নাথাকে। আধৰুৱা জ্ঞানে, আধৰুৱা জীৱনে মানুহক সুখী নকৰে। সেইকাৰণে আমি এইটাতে ক্ৰমটো থাকে, সেইকাৰণে কিছু সময় অপেক্ষা কৰোঁ। এতিয়া 8টা বাজিলে আৰু অপেক্ষা কৰাৰ সময়টো আমাৰ নাই। গতিকে আমি শ্ৰীমদ ভাগৱত মহাপুৰাণ আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি আছে ভগৱান কৃষ্ণৰ শিশু লীলা। যোৱাকালি ভগৱান কৃষ্ণ জন্ম হ'ল। ক'ত জন্ম হ'ল? কংসৰ কাৰাগাৰত। ভগৱান কাৰাগাৰত জন্ম হ'ল। কি কাৰণত কাৰাগাৰত জন্ম হ'ল? কি কাৰণত কাৰাগাৰত জন্ম হ'ল? এইটো এটা ডাঙৰ প্ৰশ্ন। ভগৱান তেওঁ যি ইচ্ছা তাকে কৰিব পাৰে। যি ইচ্ছা তেওঁ যোগেশ্বৰ, তেওঁ যি ইচ্ছা সেয়াই সৃষ্টি কৰি ল'ব পাৰে। তেওঁ অপ্ৰতিৰোধ, তেওঁ কোনেও বাধা দিব নোৱাৰে। কিন্তু তেওঁ কাৰাগাৰত জন্ম পালে। কাৰাগাৰ মানে ভগৱান হৃদয়ত জন্ম পালে। এই হৃদয়বোৰে আমাৰ কাৰাগাৰ সদৃশ। এইটো বেদান্তই বুজাইছে, খুব মনোযোগেৰে শুনিব। আমাৰ এই হৃদয়বোৰ কাৰাগাৰৰ নিচিনা। ইমান গাঁঠি আছে, জাতিৰ অহংকাৰৰ গাঁঠি, ধনৰ গাঁঠি, ডাঙৰৰ গাঁঠি, সৰুৰ গাঁঠি, উচ্চৰ গাঁঠি, নিচৰ গাঁঠি, ভেদা ভেদৰ গাঁঠি, অনেক গাঁঠি আছে। অনেক অনেক গাঁঠি আছে আমাৰ এই হৃদয়খনৰ মাজত। যাৰ কাৰণে হৃদয়ত থকা কৃষ্ণ, আমাৰ হৃদয়তে কৃষ্ণ আছে। কৃষ্ণ মানে হ'ল আনন্দ। সেই আনন্দৰ আমাৰ অনুভৱ নহয়। আনন্দৰূপী কৃষ্ণ আমাৰ হৃদয়ৰ মাজত আছে, কিন্তু সেই আনন্দ আমি অনুভৱ কৰিব নোৱাৰো। কেলে বাৰু? আজিকালি সেই আনন্দ পাবৰ কাৰণে কেতিয়াবা থিয়েটাৰলৈ যায়, কোনোবা পিকনিক খাবলৈ যায়, কোনোবা হাঁহিবলৈ যায়, কোনোবা অকণমান বোলে অলপ ফূৰ্তি কৰি আহোঁ কৰবালৈ যায়। কিন্তু আচল ফূৰ্তি, আচল আনন্দ, আচল জীৱনৰ ৰসটো প্ৰত্যেকৰে হৃদয়ত আত্মাৰূপে আছে। এতিয়া সেই আত্মাৰূপী পৰমানন্দ আমি অনুভৱ কিয় কৰিব নোৱাৰো? সেই পৰমানন্দ আমি লাভ কিয় কৰিব নোৱাৰো? এইকাৰণে নোৱাৰো, আমাৰ হৃদয়খন হ'ল কাৰাগাৰ। অনেক গাঁঠি আছে আমাৰ হৃদয়ে, অনেক গাঁঠি আছে। অনেক লোভের গাঁঠি, মোহের গাঁঠি, কামের গাঁঠি, বাসনার গাঁঠি, স্বার্থর গাঁঠি, উচ্চ নিজ ভেদ ভাবর গাঁঠি। যত গাঁঠি আছে, বন্ধন আছে, সেটাই কারাগার। যেখানে নিজ ভেদ ভাবনা আছে, যেখানে অহংকার অভিমানের গাঁঠি আছে, সেটাই তো বন্ধন। বন্ধনের অর্থ হলো কারাগার। আর সেই কারাগার আমার হৃদয়গুলো। এই সংসারী প্রতিজন মানুষের হৃদয় হলো কারাগার।
আর এই কারাগারের গাঁথি খোলানোর জন্য কৃষ্ণ জন্ম দেওয়ার ইয়া প্রচেষ্টা। এই ভাগবত আসর, ভাগবত কথা, ভাগবতের এই যেগুলো অনুষ্ঠান, এর উদ্দেশ্য হলো আপনার আমার বুকুর মাঝে, হৃদয়ের মাঝে শুধু কৃষ্ণকে জন্ম দেওয়া। আর কৃষ্ণ যখন আমার বুকুর মাঝে, হৃদয়ের মাঝে জন্ম হবে, তখন গাঁথি খুলতে হবে, খোলা যাবে।